হেল্ল' এভৰিৱান আসসালামু আলাইকুম ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোকৰ ভাল, লগত মোৰো ভালে। আৰু মই এতিয়া ৰেডি হৈ কিনে যাব ওলাইছোঁ যিহেতু ভনীৰ লগত ফুৰিবৰ কাৰণে। আৰু মোৰ যোৱাৰ কথাটো নাছিলেই বাৰু, যিহেতু মাকে কৈছিলোঁ মই যোৱাগৈ বুলি। মা কাম শেষ হোৱা নাই, সেইকাৰণে মা যাব নোৱাৰে, তো মোক ক'লে তুমিয়ে যোৱাগৈ বুলি। তো এইটো কাৰণে ময়ো ৰেডি হ'লোঁ, তাইৰ লগত গৈছোঁ এতিয়া। তাই মানে নিজৰ ফ্ৰেণ্ডৰ ঘৰত যাব, বিয়াৰ পিছত তাই যোৱাই হোৱা নাই। তো সেইটো কাৰণে তাইও মাতি আছে যে আহা আমাৰ ঘৰত, তাই নাই যোৱা। তো আজি তাইও টাইম পাইছে আৰু তাইও ঘৰতে আছে, সেইকাৰণে তাই ক'লে ব'ল আজি ফুৰি আহোঁ। আৰু ময়ো তাইৰ লগত গৈছোঁ, যিহেতু বহুত দিন হৈ গ'ল ময়ো মাৰ্কেট ইমান ভালকৈ যোৱাই হোৱা নাই, বিয়াৰ কাৰণে ওলোৱাই নাছিলোঁ। আৰু এইটো চান্সতে ময়ো ওলাই গ'লোঁ। এতিয়া আমি আহিলোঁ তাইৰ ঘৰত, আৰু এতিয়া বেটিও ইয়াত ইমানেই খেলিছে দেখিছে ন তাইক। আৰু তাৰ পৰা আমি সোনকালে ওলাই আহিলোঁ, যিহেতু পাৰ্লাৰ আহিব আছিলে। ভনীৰ চুল কাটিব আছিলে, হেয়াৰ কাট কৰিব আছিলে, আৰু মোৰো থ্ৰেডিং কৰিব আছিলে। আৰু মই এইফালে বেটিক লৈ বহি আছোঁ, তাই আমনি কৰিছে কাৰণ মাকে চুলি কটোৱাই আছিলে। আমাৰ হৈ গ'ল যিহেতু পাৰ্লাৰৰ কাম, আমি ওলালোঁ। আৰু দিনৰ 4টা বাজি গ'ল, যিহেতু আমাৰ বহুত ভোক লাগিছিলে, আমি একোৱেই খোৱা নাই। তো সেইটো কাৰণে আমি ফুড বেলাত সোমালোঁ কিবা খাই লওঁ বুলি। আৰু ভনীয়ে চাইছে এতিয়া কি খাওঁ কৈছে মোক। তাই এতিয়া আমাৰ খোৱা হৈ গ'ল, এতিয়া আমি ঘৰ যাব লাগিছোঁ। বাই।